Hello viewers, welcome to my YouTube channel Daily Information. তো ফাইনালি ডিটিৰ ফালৰ পৰা যি কাউন্সেলিংৰ ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা কৰা হৈছে, এলটমেন্ট দিয়া হৈছে। আপুনি কোত এলটমেন্ট পাইছে, কোনটো পলিটেকনিকৰ কি ব্ৰাঞ্চত এলটমেন্ট পাইছে সবিশেষ এতিয়া চেক কৰিব পাৰিব। তো মই যোৱাকালি এটা ভিডিঅ' দিছিলো, সেই ভিডিঅ'ত যেনেদৰে দেখুৱাইছো সেম টু সেম তেনেদৰে প্ৰসেছ তেনেদৰে আপোনালোকে হয়তো বহুতে চেক কৰিছে, হয়তো কিছুমান এতিয়াও চেক কৰা নাই। তো কেনেদৰে চেক কৰিব দেখুৱাই দিম, লগতে লাইভ আপডেট আপোনালোকক দেখুৱাম। তাতে কিছুমান গুৰুত্বপূৰ্ণ কথা আছে যিখিনি মন কৰিবলগীয়া, বা আমি এতিয়া কি কৰিব লাগিব, ডকুমেণ্টছ কি কি লাগিব। তো ডকুমেণ্টছখিনি এতিয়া শ্বেয়াৰ কৰি দিম আপোনালোকৰ লগত, সেইখিনি প্ৰিণ্ট আউট কৰি তাৰ পিছত আকৌ শ্বেয়াৰ কৰিম এটা ভিডিঅ' যে আপোনালোকে সেই ডকুমেণ্টছখিনি বা পাৰ্ট এ বা একচেপ্টেন্স লেটাৰ বা NCLৰ যোনটো ডিক্লাৰেশ্যন ফৰ্মেট এটা দিছে সেইটো আমি আপলোড কৰিব লাগিব, বা তাৰ আগতে লিখিব লাগিব কেনেদৰে, সেইটো লৈ আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিম। তো প্ৰথমে আপোনালোকক দেখুৱাই দিওঁ যে কেনেদৰে আপোনালোকে চেক কৰিব। তো প্ৰথমে মাৰি দিব ডিটিৰ যোনটো অফিচিয়েল ৱেবছাইট, সেইটোত ভিজিট কৰিব। মই মাৰি দিলোঁ ডিটিৰ যোনটো অফিচিয়েল ৱেবছাইট। ভিজিট কৰাৰ পিছত ইয়াতে আহি লগ ইন কৰিব। এইখিনি নিশ্চয় প্ৰচেছটো আগতেও দেখুৱাইছিলোঁ বা পূৰ্বৰ ভিডিঅ' এটা এড কৰিও দেখুৱাই দিছিলোঁ আপোনালোকক। তো যেতিয়া আপুনি লগ ইন কৰিব, লগ ইন কৰাৰ পিছত নিশ্চয় আপোনালোকৰ বেলেগ বেলেগ আহিছে, কিছুমানৰ হয়তো এলটমেণ্ট নট ফাউণ্ড দেখুৱাইছে। আপোনালোকৰ এতিয়া কি হ'ব, বহুতে চিন্তিত হৈ আছে। তো সেইবোৰো আপোনালোকৰ কনফিউজ দূৰ হ'ব, জাষ্ট ৱেইট কৰক। তো ৱেবছাইটৰ অহাৰ পিছত তলত যোনটো আছে যে পেড 2021 অনলাইন কাউন্সেলিং, এইটোতে আপোনালোকে জাষ্ট চিম্পলি ক্লিক কৰিব। তো মই ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত অ'কে মাৰি দিলোঁ। অ'কে মাৰাৰ পিছত নিজৰ যোনটো পেডৰ ৰোল নম্বৰ আছিলে সেইটো আৰু আপোনাৰ ডেট অফ বাৰ্থ মাৰি জন্মৰ তাৰিখটো মাৰি লগ ইন কৰিব লাগিব। তো ইয়াতে যোনটো অপশ্যন আছে লগ ইন, ইয়াতে ক্লিক কৰি দিব। মই ক্লিক কৰি দিলোঁ। তলত আহি গ'ল ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ দিব। তো মই ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ ইয়াতে বহুৱাই দিওঁ। তো ইয়াতে মই ৰোল নম্বৰ ইণ্টাৰ কৰি আছোঁ। আপোনালোকে নিজৰ যোনটো পেডৰ ৰোল নম্বৰ আছিলে সেই ৰোল নম্বৰটো ইণ্টাৰ কৰি দিব। তো মই ৰোল নম্বৰ ইণ্টাৰ কৰাৰ পিছত এতিয়া ডেট অফ বাৰ্থটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো অলপ ৱেইট কৰক, মই চিলেক্ট কৰি আছোঁ। আপোনালোকে হয়তো এইটো অলৰেডি চেক কৰিছেই, কাৰণ প্ৰচেছটো দেখুৱাইছিলোঁ আগতেও, বা আপোনালোকে গমেই পাইছে কেনেদৰে চেক কৰিব লাগে। তো চেক কৰাৰ পিছত আৰু কিছুমান কথা গুৰুত্বপূৰ্ণ কথা আছে, সেইখিনিহে শ্বেয়াৰ কৰিম মেইনলি, যিহেতু আপোনালোকে চেক কৰিছে এইখিনি জানেয়ে। তো চাওক, চেক কৰাৰ পিছত কি আহিছে, ইয়াতে চাওক আহিছে কেনেকুৱা যে মাই এলটমেণ্টৰ অহাৰ পিছত ইয়াতে বহুত কিবা আহিছে যে ফৰ ভিউইং অফ দি এলটমেণ্ট, সেইখিনি আপোনালোকে চাই ল'ব। এডমিশ্যন কেয়াৰফুলি, ইয়াতে কৈছে যে এলটমেণ্ট ফৰ ইউৰ এপ্লিকেশ্যন, ক্লিক অন দি বটন বিল', ৰিড দি ইনষ্ট্ৰাকশ্যন এণ্ড দি গাইডলাইন ৰিগাৰ্ডিং দ্য এলটমেণ্ট এণ্ড এডমিশ্যন ভেৰি কেয়াৰফুলি। এইখিনি মাৰাৰ পিছত আপুনি জাষ্ট ইয়াতে ক্লিক কৰি দিব যে ভিজিট মাই এডমিশ্যন পৰ্টেল। ভিজিট মাই এডমিশ্যন পৰ্টেলত কৰি দিয়াৰ পিছত এলটমেণ্ট এভেইলেবল দেখুৱাইছে, আহিছে যিহেতু এলটমেণ্ট, তলত লিখা আহিছে কংগ্ৰেচুলেশ্যন ইউ আৰ এলটেড। ইয়াতে চাওক এলটেড দেখুৱাইছে কিহৰ ভিত্তিত, order your choice of institution and branch based on the mark। তো ইয়াতে যোনটো মই কৈছিলোঁ যে প্ৰিফাৰেঞ্চটো বহুত ইম্পৰ্টেণ্ট, সেই প্ৰিফাৰেঞ্চৰ ভিত্তিত বহুতে চিট পোৱা নাই, বা কিছুমানে চিট পাইছে কম মাৰ্কতে, বহুতে চিট পাইছে কিন্তু বেছি মাৰ্কতো চিট পোৱা নাই। তো সেইটোৱে কথা যে প্ৰিফাৰেঞ্চৰ লগত সেইটো তুলনা কৰিছে। তো এনেকুৱা যিহেতু আহিছে, চাওক ফাৰ্ষ্ট কাউন্সেলিং, এইটো কলেজ নেমটো আহি গৈছে চিৰাং পলিটেকনিক, কি ব্ৰাঞ্চত পাইছে, এলটেড কেটেগৰী কি কেটেগৰীত এলটেড কৰিছে, OBCত চিলেক্ট প্ৰিফাৰেঞ্চ নাম্বাৰ 43। তো এলটমেণ্ট এক্টিভ হৈ আছে। যেতিয়া আপুনি ইয়াতে যদি ন' কৰি দিয়ে, তলত মই আগতে এইখিনি কথা য়েছ আৰু ন'ৰ ওপৰত কৈছিলোঁ যে য়েছ বা ন' কৰিব নেকি। তো য়েছ আৰু ন' কিয় ইমান ইম্পৰ্টেণ্ট, য়েছ কৰিব নে ন' কৰিব, সবিশেষ মই পূৰ্বতে ভিডিঅ' বনাই থৈছিলোঁ, কাৰণ প্ৰচেছখিনি মই আগতে গম পাওঁ, আগতেও চাইছিলোঁ। তো চেম প্ৰচেছে আছে। তো আপোনালোকে য়েছ কৰিব নে ন' কৰিব, কনফিউজ যদি হৈ আছে আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়াহ'লে কনফিউজ দূৰ হৈ যাব। তো এইখিনি গ'ল, কিন্তু ইয়াতে এলটমেণ্টটো এক্টিভ হৈ আছে, যদি ন' কৰি দিয়ে এইটো এক্টিভ হৈ নাথাকে। আৰু এলটমেণ্ট লেটাৰ, যেতিয়া আপুনি এলটমেণ্ট লেটাৰ ইয়াতে আহিব বা এডমিশ্যনৰ এইখিনি ষ্টেটাছ আহিব, কেতিয়া আহিব, যেতিয়া আমি ডকুমেণ্টছ আপলোড কৰিম। তো সেই সময়ত এইখিনি বুজাই ক'ম কি হয় একচুৱেলি সেইখিনি বস্তু। তো এতিয়া আপুনি কি কৰিব, চাওক ইয়াতে পাৰ্ট এ আৰু একচেপ্টেন্স লেটাৰ আপলোড কৰিব লাগিব যদি একচেপ্ট কৰিছে। তাৰ আগতে ইয়াতে আপুনি এইটো য়েছ কৰিব। মই য়েছ কৰিলোঁ। চাওক য়েছ কৰাৰ পিছত তলত আহিছে ফাইল আপলোড মেণ্ডেটৰী, আপলোড একচেপ্টেন্স লেটাৰ, একচেপ্টেন্স লেটাৰটো আপলোড কৰিব লাগিব। তো যেতিয়া য়েছ কৰিলোঁ, ইয়াতে দিছ লিংক, ইয়াতে ক্লিক কৰি একচেপ্টেন্স লেটাৰটো ডাউনলোড কৰিব পাৰে। তো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত একচেপ্টেন্স লেটাৰ ডাইৰেক্ট দি দিছোঁ, সেই লিংকৰ পৰা ডাইৰেক্ট আপুনি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আনিব। তাৰপিছত ইয়াতেও যদি আপুনি ক্লিক কৰে, ইয়াৰ পৰাও ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰে। তো এইখিনি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আনক। তো আজিয়ে প্ৰিণ্ট আউট, তেতিয়াই প্ৰিণ্ট আউট কৰি আনক, যিহেতু 2 দিন সময়, 2 দিনৰহে এইটো যোনটো মই দেখুৱালোঁ এক্টিভ হৈ আছে এলটমেণ্ট ষ্টেটাছটো, সেইটো কিন্তু এক্টিভ হৈ নাথাকে। 2 দিন যিহেতু সময়, আজি আৰু কালিৰ ভিতৰত আমি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, বা এডমিশ্যনৰ কাৰণে গোটেইখিনি প্ৰচেছ আগবাঢ়িব লাগিব। তো মই জাষ্ট আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। একচেপ্টেন্স লেটাৰটো ভিডিঅ' ডিছক্ৰিপশ্যনত পাব, পাৰ্ট এ ফৰ্মটো পাব। তো চাওক ইয়াতে আহিছে আপলোড কৰিব লাগিব পাৰ্ট এ ফৰ্ম। তো পাৰ্ট এ ফৰ্ম ইয়াতে ক্লিক কৰিও দিছ লিংক যোনটো লিখা আছে ইয়াতে ক্লিক কৰিও ডাউনলোড কৰিব পাৰে। মই ডাইৰেক্ট ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট সেইটো লিংকত গৈও
প্ৰিণ্ট আউট কৰিব পাৰে চাওক আপলোড অৰিজিনাল PRC ইফ নট আপলোড ইয়াৰলিয়াৰ PRC যদি আছে অৰিজিনাল ধৰক আপুনি ৰিচিপ্ট দিছিলে বা কিবা এটা আপলোড কৰি দিছিলে দেন আপুনি এতিয়া আপলোড কৰিব পাৰে PRC অৰিজিনাল যদি আহিছে বা আপুনি এপ্লাই কৰা নাছিলে বেলেগ কিবা কি দি দিছে ধৰক কিছু মানে আধাৰ কাৰ্ড দিছিলে তো যদি এতিয়া এপ্লাই কৰিছে দেন ইয়াতে ৰিচিপ্টটো দি দিব ইয়াতে কোৱা হৈছে যে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট অফ আসাম অফ দি ক্যান্ডিডেট এপ্লাইড প্ৰভিজনাল সিলেক্ট টু প্ৰভিজনাল সিলেক্ট কৰা হৈছে ফৰ দি ক্যাটেগৰি এক্সেপ্ট সেন্ট্ৰেল টু ইন লিউ অফ PRC অফ দি ক্যান্ডিডেট parents PRC may be uploaded for provisional selection যদি আপোনাৰ দেউতাৰ নামৰ PRC আছিলে হেতুও আপলোড কৰি দিব পাৰে তো হেতুৱে কৈছে যদি আপোনাৰ PRC টো আহিছে আগতে দিয়া নাছিলে তে আপলোড কৰি দিওক বা ৰিসিপ্টটো আপলোড কৰি দিওক কিন্তু ৰিসিপ্টটো হলেও হেতু যে আপোনাৰ মানি লব কেইদিন মানৰ হে মানি লব টাইম দিছে হে টাইম মতে আকৌ PRC টো দিব লাগিব হয়তো আহিয়ে যাব তো হেতু কৰি দিব যদি দিয়া নাছিলে তাৰ পিছত কৈছে ডু ইউ হ্যাভ OBC MOBC NCL সাৰ্টিফিকেট যদি নাই OBC MOBC সাৰ্টিফিকেট যদি আছে আপলোড কৰিব লাগিব হয়তো পূৰ্বতে আপলোড কৰিছিলে তো চাও ইয়াতে কোৱা হৈছে যদি নাই কি কৰিব ইয়াতে কৈছে ক্যান্ডিডেট হু ফেল টু আপলোড দি OBC NCL MOBC NCL certificate must upload the following documents upload কৰিব পাৰে documents upload কৰিব পাৰে the acknowledgement receipt of the online application for OBC NCL অৰ্থাৎ যোনটো ৰিসিপ্ট দিয়ে আপুনি NCL ৰ কাৰণে এপ্লাই কৰিছে যোনটো ৰিসিপ্ট দিছে সেই ৰিসিপ্টটো তাৰ পিছত কৈছে ফৰ্ম 6 এটো বেলেগৰ হয় ইনকাম ট্যাক্স ৰিটাৰ্ণ এটো আমাৰ নহয় এ ডিক্লাৰেশন of the parents stating that they are eligible for online OBC NCL category and original will be এখিনি কোৱা হৈছে যে যদি আপোনাৰ NCL নাই তেনেহলে তলৰ ডকুমেন্টস কিনি আপুনি দিব লাগিব বা আপুনি must upload the following documents এই following documents কিনি আপলোড কৰিব কি কৈছে এইটো এটা দিব লাগিব হেতু হল আমাৰ কি যে আপলোড ডকুমেন্টস ৰিসিপ্ট আপুনি হে ৰিসিপ্টটো কৰিব লাগিব আপলোড অৰ্থাৎ একনলেজমেন্ট যোনটো আছে হেতু আমি আপলোড কৰিব লাগিব অফ দি অনলাইন এপ্লিকেশন ফৰ NCL তাৰ পিছত আৰু এটা আছে হেতু হল আমি দিবলগিয়া আছে যে আপলোড ফৰ্ম 16 ফৰ্ম 16 ইন কেস অফ গভর্নমেন্ট এমপ্লয়িজ এর কারণে লেটেস্ট ইনকাম ট্যাক্স অর ইনকাম সার্টিফিকেট ফ্রম দি অ্যাপ্রোপ্রিয়েট অথরিটি ইনকাম সার্টিফিকেট তো দিব লাগিব কিন্তু এটু হল অকল যি সকলে চাকৰি কৰে হি সকলৰ ক্ষেত্ৰত কৈছে তো সেই সকলেহে এটো দিব লাগিব তো হেখিনি গল হয়তো আপোনাৰ নালাগিব পাৰে আৰু তলত আৰু এটা কোৱা হৈছে যে আপলোড আন্ডাৰটেকিং ফৰ NCL সাৰ্টিফিকেট আপলোড আন্ডাৰটেকিং এই আন্ডাৰটেকিং টু দিব লাগিব তো আন্ডাৰটেকিং টু মই আপোনাৰ ভিডিও ডেসক্ৰিপচনত লিংক পাব নহলে ইয়াতে ক্লিক কৰিও আন্ডাৰটেকিং টু ডাইৰেক্ট ডাউনলোড কৰিব পাৰে অলৰেডি মই ডাউনলোড কৰি থৈছোয়ে তথাপি আপোনালোকক দেখুৱাই দিলো আৰু এটা কথা ইয়াতে কৈ থও এইটো কিন্তু জাস্ট OBC ৰ কাৰণে হে OBC বা MOBC ৰ কাৰণে হে NCL লাগিব জেনাৰেলৰ কাৰণে কিন্তু এখিনি দৰকাৰ নাই আকৌ জেনাৰেলৰ খিনিও আপলোড কৰি দিবা কিন্তু অপচনটো ইয়াতে নাহিব পিছত আকৌ কবা কি হল হেতু কিন্তু নহয় ডু ইউ হ্যাভ NCL সাৰ্টিফিকেট NCL নাই তো ইয়াতে ৰিসিপ্টটো দিব লাগিব প্ৰথমে কি কৰিবা আপলোড একনলেজমেন্ট ৰিসিপ্ট ইয়াতে আপলোড কৰি দিবা হা তো মই কৰি দিছো আগতে বা যদি তোমাৰ ডাইৰেক্ট আছে কি আছে ডাইৰেক্ট তোমাৰ যদি হে NCL সাৰ্টিফিকেট কোন আছে দেন কিন্তু ৰিসিপ্ট না লাগে তো NCL ডাইৰেক্ট আপলোড কৰি দিবা আৰু তোমাৰ এই ডিক্লাৰেশনও দিব না লাগে এটো যোনটো ডিক্লাৰেশন আছে এটো নো কৰা আছিল কাৰণে ইয়াতে চাওক মই ইয়াতে ডু ইউ হ্যাভ OBC NCL বা MOBC NCL সাৰ্টিফিকেট ইয়াতে নো কৰা আছে সেই কাৰণে এটো ষ্টাৰ মাৰ্ক দিয়া আছে বা ম্যান্ডেটৰি কৰা হৈছে আপলোড আন্ডাৰটেকিং হেতু কিন্তু যেটো আপুনি যেতিয়া সাৰ্টিফিকেট আছে ইয়েস কৰি দিব তেতিয়া কিন্তু এখিনি আপলোড কৰিব না লাগে তো নিশ্চয় গম পাইছে এখিনি অলপ কনফিউজ হৈ থাকিব সেই কাৰণে আগতে শেয়াৰ কৰি দিলো তো কেটামান ফৰমেট আপোনালোকৰ এতিয়া প্ৰিন্ট আউট কৰিব লাগিব হেখিনি প্ৰিন্ট আউট কৰক তাৰ পিছত কেনেদৰে লিখিব মই ভিডিও এটা দিছো অলপ পিছতে দি আছো তো কেনেদৰে লিখিব লাগিব হেখিনি দেখুৱা তাৰ পিছত ডকুমেন্টস আপলোড কৰি কেনেদৰে স্টেপ বাই স্টেপ আপুনি এডমিশন হ'ব বা তাৰ পিছত কি হ'ব সবিশেষ জনাম তো জাস্ট আপোনালোকে ওয়েট কৰক আৰু এইখিনি আগত প্ৰিন্ট আউট কৰি আনক তো আজিলৈ মানে থ্যাংক ইউ